প্ৰিয়ম হালৈ সৰু দেৱশিশুটিৰ বয়স 7 মাহ জাষ্ট পাৰ হৈছে বা 7 মাহে বুলি ক'ব পাৰে। লিভাৰটো তেওঁ জন্মগতভাৱে মানে প্ৰায় অসুখীয়া, লিভাৰৰ অসুবিধা তেখেত ভুগি আছে। আৰু ইতিমধ্যে আমি যোগাযোগত আহিলোঁ, তেখেত নলবাৰী জিলাৰ হয়। নলবাৰী কোন জেগা? কি কয়? পিপলিবাৰী বুলি কৈছে, নলবাৰী। নমস্কাৰ সকলোকে। ইতিমধ্যে আপোনালোকে গম পাইছে যে 82 দিন অসমৰ তৰফৰ পৰা আমি আহি গুৱাহাটী মেডিকেল কলেজত উপস্থিত হৈছোহি। প্ৰিয়ম হালৈ সৰু দেৱশিশুটিৰ বয়স 7 মাহ জাষ্ট পাৰ হৈছে বা 7 মাহে বুলি ক'ব পাৰে। লিভাৰটো তেওঁ জন্মগতভাৱে মানে প্ৰায় অসুখীয়া, লিভাৰৰ অসুবিধা তেখেত ভুগি আছে। আৰু ইতিমধ্যে আমি যোগাযোগত আহিলোঁ, তেখেত নলবাৰী জিলাৰ হয়। নলবাৰী কোন জেগা? কি কয়? পিপলিবাৰী বুলি কৈছে, নলবাৰী। বাচ্ছাটো মানে তেওঁ ডক্টৰে বৰ্তমান কোৱা সময়ত তেওঁ লাষ্ট ষ্টেজ বুলি কৈছে। গতিকে পৰিয়ালটোৰ কাষত আমি আহিলোঁ। অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে যে ৰাতিপুৱা আমি এটা ভিডিঅ' আপলোড কৰিছিলোঁ প্ৰায় 15-16 ছেকেণ্ডৰ। সেই ভিডিঅ'টোত মানে গোটেই কথাখিনি আছিলে। এতিয়া এই পৰিয়ালটোৰ ওচৰত আমি বিলাসিতা অসম আহিছোঁ। আমি ৰাইজে যদি সহায় নকৰে আমি বিলাসিতা অসমে একো কৰিব নোৱাৰোঁ। গতিকে আমি বিচাৰিছোঁ আপোনালোকৰ ৰাইজে সকলোৱে লগ যোগাইলে নৈ বৈ। গতিকে বাকী কথাখিনি মই বাইদেউৰ পৰা জানিব বিচাৰিছোঁ। কওকচোন আৰু 7 মাহ হৈছে। হেৰি দেউতাকে কি কৰে? গাড়ী চলায়। আচ্ছা। আৰু হেৰি ডক্টৰে লাষ্ট ষ্টেজ বুলি কৈছে। আপোনালোকে মানে চিকিৎসা মানে অকণ ওপৰৰ মানে হাই লেভেলত চিকিৎসা কৰিব বিচাৰিছে? খোৱা বোৱা কি কৰিলে দিনত? একো নোখোৱাকৈ থাকিলে কেনেকৈ হ'ব? এতিয়া আই চিউতে আছে ন? আই চিউত কিমান দিনৰ পৰা মেডিকেলত আছে? 8 দিন হ'ল। আপোনাক কোনোবাই টকা পইচা সহায় কৰিছে নেকি? আপুনি চৰকাৰলৈ বা মুখ্যমন্ত্ৰীলৈ বা জয়ন্ত মল্ল বৰুৱালৈ কি ক'ব বিচাৰে? আপোনাৰ তাৰে জয়ন্ত মল্ল বৰুৱা আছে। কৈছে আমি কি কৰিম, দুখীয়া মানুহ আমি কৰিব একো নোৱাৰোঁ। তেখেতক আমি সহায় জনালে আমি ভাল পাম আৰু বাচ্চাটো বাচিব। মুখ্যমন্ত্ৰীলৈ কি ক'ব আপুনি? মুখ্যমন্ত্ৰীলৈ কি ক'ম আৰু তেখেতক মই কৈছোঁ যে মানে বাচ্চাটো যাতে অকণমান সেই কৰে আৰু সহায় কৰে লাষ্টে যি থাকে তেখেতে। গতিকে ৰাইজক এটা আমাৰ ফালৰ পৰা অনুৰোধ থাকিলে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে ভিডিঅ'টো ৰাইজৰ মাজলৈ এৰি দিওঁ, যাতে মাননীয় বিভাগীয় কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পায়। আৰু আমিও যিমান পাৰোঁ বিভাগীয় কৰ্তৃপক্ষ বা মেডিকেল ষ্টাফৰ লগত ওপৰৰ পৰ্যায়ৰ বিষয়ববীয়াৰ লগত আমি কথা পাতিবলৈ আলাপ আলোচনা কৰিম। আৰু ইয়াতে আমি এটা স্কেনাৰ লগাই দিম। আহিছেনে? আগতে যে আমি এটা কৈছোঁ জিঅ' কিমান সৰু আছে হয় 7 মাহ আছে। এখন লিখি দিয়া